guys, welcome to MB Formation. আমি ডিসকাস কৰিম আমাৰ নতুন প্ৰজেক্ট ফায়াৰফ্লাই ওপৰত যোনটো লোকেশন হৈছে তিতাবৰৰ মাধৱপুৰ। এতিয়া এই প্ৰজেক্টত কিছুমান ক্ৰিটিকেল এসপেক্ট আছিল ক্লায়েন্টৰ ভাগৰ। কেনেকুৱা? প্ৰথম কথা আহিছিল যে ক্লায়েন্টৰ বাজেটটো প্ৰথমতে লো আছিল। এৰাউণ্ড 30 লাখৰ ভিতৰত আমি এটা এনেকুৱা ঘৰ ডিজাইন কৰিব লাগে যেটো মডাৰ্নো হ'ব লাগে প্লাস গোটেইকেইটা 3 BHK যোনটো ৰিকোয়াৰমেন্ট আছে সেইখিনি ফুলফিল কৰিব লাগে। তো তাতকৈ এটা ডাঙৰ চ্যালেঞ্জ আছিল কিন্তু 1 মান্থৰ ভিতৰতে গোটেই সম্পূৰ্ণ ৰূপত প্লেনটো গঢ়ি তুলিব লাগে। সো তাৰ কাৰণে আমি কি কৰিলো গম পাই? সো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যিমান পাৰো সিমান মেন পাৱাৰ ইউজ কৰিছো যাতে আমি এদিনত প্ৰায় 5টা খুঁটা পুতিবলৈ ইয়াৰ চেষ্টা কৰিছো। প্ৰায় এসপ্তাহৰ ৰিজাল্ট আপোনালোকে এতিয়া স্ক্ৰীনত যোনটো দেখিবলৈ পাইছে এটো প্ৰায় এসপ্তাহৰ ৰিজাল্ট। আৰু ইয়াত পিছে কোৱালিটি মেইনটেইন হৈছে নাই হেতু এটা আপোনালোকৰ সন্দেহ হৈছে। আৰে এমবি ফৰ্মেশনত আহিছে যেহেতু কোৱালিটিটো মেইনটেইন হ'বই লাগিব। সো কোৱালিটিটো মেইনটেইন কেনেকৈ কৰিছো ইয়া সব যোনখিনি আপোনালোকে ৰিং দেখিছে এই ৰিংখিনি কি হৈছে যোনখিনি ক্ৰিটিকেল জোন হয় কুলমটোৰ যোনটো ক্ৰিটিকেল জোন এৰাউণ্ড 14টোৰ ওচৰত পৰে ক্ৰিটিকেল জোনটো সেই ক্ৰিটিকেল জোনক আমি মেইনটেইন কৰিব লাগে 4 ইঞ্চি সেন্টাৰ টু সেন্টাৰ সিরাফখিনি আৰু দেখিবলৈ পাইছে পুৰা প্ৰপাৰ 4 ইঞ্চি তো 4 ইঞ্চিয়ে হৈছে। তাৰপিছত নেক্সট যোনটো হৈছে আমি 5 ইঞ্চি সেন্টাৰ টু সেন্টাৰ আমি নেক্সট খুঁটাখিনি সিরাফখিনি বানিছো। ঠিক সেইমতেই কৈছে 5 ইঞ্চি সেন্টাৰ টু সেন্টাৰ। সো কুলমত আমাৰ নো ডাউট গোটেইখিনি ওকে আছে। সেন্টাৰিং কৰাৰ প্ৰসেস আৰু সেন্টাৰিং কৰাটো জানেই নিজে ইঞ্জিনিয়াৰ যেটো সেন্টাৰিংটো প্ৰপাৰ হ'বই লাগিব। নেক্সট যোনটো কোৱালিটি আছে হেতু হৈছে আমাৰ কংক্ৰিটৰ কোৱালিটি। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন উঠিব পাৰে যে কোৱালিটি কংক্ৰিটটো কেনেকৈ মেইনটেইন কৰিছো ইমান বাল্কত প্ৰডাকশন হৈ আছে যে আমি কেনেকৈ মেইনটেইন কৰিম হয়নে? হেতু নো ডাউট সবৰে মনত আহিব পাৰে কিন্তু আপোনালোক আহিছে কাৰ আছে এমবি ফৰ্মেশনৰ ওচৰত। এই যোনটো যন্ত্ৰ দেখিছে এটো কোৱা স্লাম কোড আৰু এটো আমাৰ সাইডত সদায় अवेलेबल থাকে। ইয়াৰ সহায়তে আমি যোনটো কংক্ৰিটৰ কোৱালিটি হেতু মেইনটেইন কৰো। ইয়াৰ ফলত কেনেকৈ মেইনটেইন কৰিব পাৰি যেতিয়া আমাৰ কংক্ৰিটত ওৱাটাৰ ৰেশিওটো বাঢ়ি যায় তেতিয়া ওয়াৰ্কেবিলিটিটো বাঢ়ি যায়। ওয়াৰ্কেবিলিটি বাঢ়ি গলে স্ট্ৰেন্থটো কমি যায়। মই আগৰ ভিডিওটো কৈছিল যদিহে স্ট্ৰেন্থটো কমি যায় যদিহে স্ট্ৰেন্থ লাগে আমাক তেতিয়া কি হ'ব আমি ওয়াৰ্কেবিলিটিটো ব্যালেন্স কৰিব লাগিব। আৰু সেই ব্যালেন্সটো আমাক কোনে প্ৰভাইড কৰে? এই স্লাম কোন টেষ্ট হয়। ইয়াত যোনটো ভ্যালু হয় সেই ভ্যালুটো আমাৰ 100ৰ ভিতৰত থাকিব লাগে। 75 টু 100ৰ ভিতৰত যেতিয়া আমি এটা ভ্যালু পাওঁ সেইটো হৈছে আমাৰ গুড কংক্ৰিট। আৰু সেই কংক্ৰিটৰ ভ্যালুটো নহালৈকে আমি সাইডত কাস্টিং হ'বলৈ নিদিও। আৰু সেইটোক আমি কেনেকৈ মেইনটেইন কৰো সদায়তো সাইডত থকাটো পসিবল নহয়। সেইটো আপোনালোকেও ভাবিছে। সেই কাৰণে আমি ইনষ্টল কৰিছো গোটেই সাইডত সিসিটিভি ক্যামেৰা। এই ক্যামেৰাখিনিতে আমি গোটেই ৰিপৰ্টখিনি লওঁ সাইডতটো আমাৰ মানুহ থাকে তেওঁলোকৰ পৰা ৰিপৰ্টখিনি কালেক্ট কৰো আৰু তাৰ পিছত আমি সাইডত এক্সিকিউট কৰো। আৰু এটা কথা কি মানুহ বহুত কুইক কনস্ট্ৰাকশন লাগে। কুইক কনস্ট্ৰাকশন এটা বৰ্তমান যোনটো অসমত চলি আছে হেতু কোনে কিমান স্পিডত কৰিছে নাজানো কিন্তু এমবি ফৰ্মেশনৰ 1 মান্থত 3 BHK যোনটো প্ল্যান হয় 1 মান্থত আপোনাৰ প্লেন লেভেল লৈকে কমপ্লিট কৰি দিম। নেক্সট মান্থত আমি স্ল্যাব কাস্টিং কৰি প্ৰায় 6 মাহৰ ভিতৰত আপোনাৰ এই প্ৰজেক্টটো ডেলিভাৰ কৰিবলৈ আমি চেষ্টা কৰো।